আমাৰ দলৰ প্ৰাৰ্থী মিত্ৰ দলৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী ডাঙৰীয়াক লগত লৈ অসম গণ পৰিষদৰ সভাপতি আৰু বহুকেইজন নেতৃবৃন্দ আমাৰ দল আৰু অসম গণ পৰিষদ দুয়োটা মিত্ৰ দলৰ মানুহে ইয়াত নলবাৰীত সভা-সমিতি কৰিলোঁ আৰু প্ৰতিখন সভা প্ৰতিটো অনুষ্ঠানতে বাইক ৰেলীৰ পৰা সভাৰ পৰা য'তেই গৈছোঁ তাতে মানুহৰ উৎসাহজনক পৰিৱেশ আৰু এই উৎসাহজনক পৰিৱেশৰ পৰা 100% নিশ্চিত যে ফণীভূষণ চৌধুৰীয়ে বৰপেটা লোকসভাত অতি কমেও 5 লাখ ভোটৰ ব্যৱধানত বিজয়ী হ'ব আৰু নলবাৰীয়ে তাৰ এটা বৃহৎ সংখ্যাৰে সহযোগিতা কৰিব। কিমানমান সংখ্যাটো কিমানমান নিৰ্বাচনৰ সময়ত মোক নলবাৰীবাসীয়ে মোক 1,06,000 ভোট দিছিল। এইবাৰ মই আশা ৰাখিছোঁ যে অতি কমেও 1,30,000-40,000 ভোট ফণীভূষণ চৌধুৰীক দিব। আজি মনোৰঞ্জন কোনোবা সনাতন সংস্কৃতিক বিশ্বাস কৰা ভাৰতক ভাল পোৱা মানুহে কংগ্ৰেছ কৰিব পাৰে নেকি? কংগ্ৰেছ কৰিব নোৱাৰে, কাৰণ কংগ্ৰেছটো এতিয়া আৰু ভাৰতীয় সভ্যতা সংস্কৃতিক বিশ্বাস কৰা দল হৈ থকা নাই। গতিকে যিকোনো ভাৰতীয় সভ্যতা সংস্কৃতিক বিশ্বাস কৰা সনাতনী মানুহে কংগ্ৰেছ কৰাৰ পৰিৱেশ নাই আৰু সেইকাৰণে ভাৰতীয় জনতা পাৰ্টীত যোগদান সেই ধৰণে হৈ আছে আৰু হৈ থাকিব। আৰু আজি ধুবুৰীত দেখিবলৈ পাব যে যিদিনাখনে ইমান দিনটো অসমত ভাবি আছিল যে ধুবুৰী মানে বদৰুদ্দিন আজমল। বদৰুদ্দিন আজমলে অসম গণ পৰিষদ বা আমাৰ মিত্ৰ দলৰ প্ৰাৰ্থীক টাৰ্গেট কৰাৰ মিনিংটোৱে হ'ল যে তেখেত এতিয়া প্ৰতিদ্বন্দ্বিতাত আছে আৰু কেইদিনমান পিছত প্ৰতিদ্বন্দ্বিতা নহয় তেখেত বিজয়ৰ লিষ্টত থাকিব, সেইটোৱে নিশ্চিত। আপোনালোকৰ মিত্ৰ দলৰ ইউ পি পি এলৰ এগৰাকী এণ্টনি নাৰ্জাৰী তেওঁ ফটোখন ভাইৰেল হৈছে, টকাৰ ওপৰত যথেষ্ট চৰ্চিত হৈছে সামাজিক মাধ্যমত, কি ক'ব? এতিয়া এই কথাটো বহুদিনীয়া পুৰণা কথা আৰু এইটো লৈ পেলাই তেখেতক দলে যি শ্ব'কজ কৰা হেৰি কৰা এইবিলাক বহুদিন, এইটো কোনো নিৰ্বাচনৰ লগত কথা নাই। আজি 2-3 বছৰ আগৰ কিবা ঘটনা আৰু কি ঘটনা আমিও নাজানো। এইটো আমাৰ মিত্ৰ দলৰ তেওঁ MCLA আছিল, গতিকে তেওঁলোকে কোৱা মতে সেইটো বহুত পুৰণা ঘটনা এটা কোনোবাই নিৰ্বাচনৰ চেলুলৈ ওলাইছে আৰু সেইটো স্পষ্টীকৰণ ইউ পি পি এলৰ ফালৰ পৰা ইতিমধ্যে দিছে। শিক্ষাটো দিছোঁ কাইলৈ যিহেতু মুখ্যমন্ত্ৰীগৰাকী আহিব আৰু বাকী সময়ছোৱাত যিহেতু নিৰ্বাচনত আৰু কেইটামান দিন বাকী আছে আৰু কোনোবা হেভিয়েট নেতা প্ৰাৰ্থী ইয়াত প্ৰচাৰ চলাব। অহাকালি বৰক্ষেত্ৰী সমষ্টিলৈ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব আৰু অহা 4 তাৰিখে টিহু সমষ্টিলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দুখন সভা, এখন বৰক্ষেত্ৰীত আৰু এখন টিহুত আছে। ইতিমধ্যে জানে যে নলবাৰী সমষ্টিত প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী দুয়োৱে একেলগে আহি গৈছে আৰু সেই সময়ত বহু নেতাই আহিছে। এতিয়াতো তেনেকুৱা কথা নাই। এতিয়া আমাৰ যিসকল বিভিন্ন গাঁৱে ভূঞে সভা কৰিব লগা যিসকল আমাৰ দলীয় সতীৰ্থ আছে বা দলৰ ৰাজ্যিক নেতৃত্ব বা নেতৃত্ব আছে তেওঁলোক আহিব, সভা-সমিতি কৰিব। আৰু আজি আমি প্ৰাৰ্থীগৰাকীক লৈ 4টা মণ্ডলত গোটেই নলবাৰী বিধানসভা সমষ্টিতে বিভিন্ন সভা-সমিতি কৰিলোঁ। বাইক ৰেলী কৰিলোঁ, 3টাকৈ বাইক ৰেলী কৰিলোঁ, পদযাত্ৰা কৰিলোঁ, ইমান সভা-সমিতি 4খনকৈ সভা কৰিলোঁ। গতিকে আজি আমি মোটামুটিকৈ নলবাৰী সমষ্টিটো প্ৰাৰ্থীগৰাকী আৰু মই বিধায়ক হিচাপে আৰু যিটো দলৰ প্ৰাৰ্থী সেই দলৰ সভাপতিগৰাকীক লৈ আমি সুন্দৰভাৱে আমাৰ প্ৰচাৰ এটা বৃহৎ প্ৰচাৰ আমি ইয়াত চলালোঁ। আৰু আজি প্ৰচাৰৰ পৰিৱেশ আপোনালোকে দেখিছে, এইটোতো আৰু মই ক'বলগীয়া কথা নাই। প্ৰচাৰৰ পৰিৱেশে নিশ্চিত কৰিছে যে আমি মিনিমাম 1,30,000 ভোট ফণীভূষণ চৌধুৰী ডাঙৰীয়াক নলবাৰী সমষ্টিৰ পৰা দিব পাৰিম। এই বিধানসভা সমষ্টিত আমি বহুত বেছি ভোট পাম আৰু সমষ্টিটোৰ জনসাধাৰণৰ এই সমষ্টিৰ বিধায়ক জয়ন্তমল্ল বৰুৱা ডাঙৰীয়াৰ প্ৰতি যথেষ্ট আস্থা আৰু বিশ্বাস আছে, বাঢ়িছে, যথেষ্ট উন্নয়নৰ কাম হৈছে আৰু এইবাৰ নিৰ্বাচনটো সম্পূৰ্ণ উন্নয়ন আৰু বিকাশৰ ওপৰত হ'ব। নৰেন্দ্ৰ মোদী ডাঙৰীয়াক 3য়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পদ আৰু যিগৰাকী আমাৰ প্ৰাৰ্থী মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী ডাঙৰীয়া সকলোৰে এগৰাকী পৰিচিত ব্যক্তি, যিগৰাকী ব্যক্তি 8মবাৰ বঙাইগাঁও ৰাইজে অসম বিধানসভালৈ 8মবাৰৰ বাবে নিৰ্বাচিত কৰিছিল। তেনে এগৰাকী ব্যক্তিক মই দেখিছোঁ যে বৰপেটা সংসদীয় সমষ্টিৰ ৰাইজে পাই অত্যন্ত আনন্দিত হৈছে। ইয়াত অপজিশ্যন নাই বুলি ক'লেও বহাই কোৱা নহয়। গতিকে বিপুল ভোটত জয়লাভ কৰিব আৰু আজি জয়ন্তমল্ল বৰুৱা ডাঙৰীয়াই ৰাইজক সুধিছে কিমান ভোট দিব, প্ৰায় 2 লাখ নহয়, 1,90,000 কিবা থাউজেণ্ড ইয়াত ভোট আছে। ৰাইজে একটু স্পষ্ট কৈছে যে আমি 1,50,000, আমি বহুত ভোট পাম বুলি আশা কৰিছোঁ। মই ধন্যবাদ জনাইছোঁ। আজি যি 4খন সভা, হাজাৰ হাজাৰ লোকৰ সমাৱেশ। ৰঞ্জন তালুকে CPM-এ সদায় কি কৰে, CPM-তে বামপন্থী দলৰ প্ৰাসংগিকতা কিমান আমাৰ সমগ্ৰ দেশখনত সাম্প্ৰতিক ৰাজনীতিত বামপন্থীৰ
অৱস্থাটো আপোনালোকে নিজে দেখিছে আৰু তেওঁলোকে পশ্চিমে বেলি ওলাই বুলিয়ে ক'ব আনে এটা ক'লে তেওঁলোকে ওলোটা কথা কয় তেখেতৰ কথাত কোনো হেৰি নাই আৰু কংগ্ৰেছৰ ভোটখিনি কংগ্ৰেছেতো পৰম্পৰাগত ভোট কিছু পাবই বামপন্থীয়ে কিমান ভোট পাব আপোনালোকে নিজে হিচাপ কিতাপ কৰি ল'ব একপক্ষীয় ৰঙাপাৰাবাসীৰ বাবে খুব খবৰ আপুনিও যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটলৈ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285